বৰ্তমান ভাৰত পাকিস্তানৰ যিটো চিটুৱেশ্যন চলি আছে সেইটো সকলোৱে জানে। এতিয়া ভাৰতত সোমাই মানে পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬-২৭জন মানুহ মাৰিলে, তাৰ বিনিময়ত আমাৰ ভাৰতীয় সৈন্যই তাৰ প্ৰতিশোধ ল'লে। সেইটোক দেখি আমাৰ কিছুমান দেশপ্ৰেমী তথাকথিত দেশপ্ৰেমীয়ে মানে লিখি আছে যে চে নো ৱাৰ। তাৰ মাজত আমাৰ অসমৰ এজন ছিংগাৰ আছে নীলোৎপল বৰা বুলি, তলত আহিছে দেখিছে চাগে আপোনালোকে। তো ই কি কৰিছে, কি লিখিছে চাওক। এতিয়া কথাটো হ'ল যে এয়া দেশপ্ৰেম নে দেশদ্ৰোহিতা। গোটেই দেশখন একত্ৰিত হৈ আছে আৰু কিছুমানে নিজৰ দেশখনৰ বিপৰীতে গৈ এনেকুৱা ধৰণৰ পোষ্ট কিছুমান দি আছে। আজি অসমত গোটেই বিহু ফাংচন বন্ধ কৰি দিছে, তাৰ কাৰণে হয়তো এই পোষ্টটো দিছে, নাজানো কিহৰ কাৰণে দিছে। বিহু ফাংচন বন্ধ কৰিছে, চ' নিজৰ যিখন দোকান, গান গাই যিখন দোকান চলাই আছে সেই দোকানখন বন্ধ হৈ গ'ল এই বিহু ছিজনত। তো সেইটো কাৰণে এনেকুৱা ধৰণৰ পোষ্ট দিছে আপুনি বুলি নকওঁ, তই বুলি কৈছোঁ, তই এনেকুৱা ধৰণৰ পোষ্ট দিছ। গোটেই ভাৰতবৰ্ষই চাই আছে যে এনেকুৱা চিটুৱেশ্যনত কোন কোন মানুহে কি ধৰণে কেনেকুৱা ধৰণৰ কাম কৰি আছে।